চাকৰি পাবলৈ হ'লে ৰিটেন ক্লিয়াৰ কৰিব লাগিব, ঠিক আছে। তো মই আছাম পুলিচত বাহিৰে বাকীখিনি পোষ্টৰ কথা কৈছোঁ। অগ্নিবীৰে হওক বা ধৰি লওক SSC GD হওক বা এয়াৰফ'ৰ্চে হওক বা ৰেলৱে হওক, তো প্ৰত্যেকতে আমাৰ ৰিটেনটো বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। এটা মানে চাকৰি পোৱাৰ প্ৰথম ষ্টেপটো আমাৰ ৰিটেন আহিব, ঠিক আছে। আছাম পুলিচত প্ৰথমতে ফিজিকেল হয় বাৰু, কিন্তু আছাম পুলিচত ৰিটেনটো আপুনি ক্লিয়াৰ কৰাৰ পিছতে আপোনালোকে চাকৰি পাব। এনেকুৱা বহুত ল'ৰা আছে যে নেকি ফিজিকেলত বহুত মাৰ্ক উঠায়, কিন্তু ৰিটেনৰ কাৰণে ৰখি যায়। চ' তাৰ কাৰণে কৈছোঁ, তো ৰিটেনটো যাতে একদম মজবুত বনাব পাৰোঁ, তাৰ কাৰণে মই ভিডিঅ' তোমালোকক এতিয়াৰ পৰা প্ৰভাইড কৰিম, ঠিক আছে। চ' তোমালোকৰ ছাপৰ্ট লাগিব কিন্তু, ঠিক আছে। জয় হিন্দ, গুড মৰ্ণিং সকলোকে। তো আৰু সূৰ্য ভাই এগেইন, ঠিক আছে। আৰু বহুত দিন হ'ল মই ইউটিউবত ভিডিঅ' আপলোড কৰিব পৰা নাই, মানে লং ভিডিঅ', ঠিক আছে। আৰু লং ভিডিঅ' এতিয়াৰ পৰা আপলোড হৈ যাব। পাৰিলে মই ঘূৰাই দিয়াৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে। ফেচলেছে হওক চাই ফেচ দেখাই কেনে হওক, ঠিক আছে। নাইবা দুদিনৰ মূৰত হ'লে তোমালোকে লং ভিডিঅ' ইউটিউবত পাই যাবা। কমচে মিনিমামটো আপোনালোকে 5-6 মিনিটৰ ভিডিঅ' পাই যাবা, ঠিক আছে। এটা কথা হ'ল যে আজি ভিডিঅ'টো বিশেষ কৰি ৰিটেনৰ ওপৰত হ'ব, ঠিক আছে। ৰিটেন যিকোনো ADRE হওক, আছাম পুলিচ হওক, অগ্নিবীৰ হওক, চাহে আপোনালোকৰ SSC GD হওক, ঠিক আছে। আৰু বিশেষ কৰি অগ্নিবীৰৰ কাৰণে এইটো ভিডিঅ' স্পেচিয়েল হয়, কিয় মানে হিউমেন বডিৰ ওপৰত যিমানখিনি কুৱেশ্যন আহিব পাৰে তোমালোকৰ ছায়েন্সৰ, ঠিক আছে, গোটেইখিনি মই 100টা কুৱেশ্যন দিম। তো তাৰে ভিতৰত তোমালোকৰ গোটেইখিনিৰ ভিতৰতে কমেণ্ট কৰিবই কৰিব, ঠিক আছে। তো 100টা কুৱেশ্যন ইনাফ হয়, ঠিক আছে, হিউমেন বডিৰ ওপৰত। আৰু এটা নেক্সট কথা হ'ল যে ধৰি লওক মই মেথছখিনি তোমালোকক প্ৰভাইড কৰিম বুলি, মেথছ হওক বা ধৰি লওক জিকে হওক, ঠিক আছে। আমি একদম ভালদৰে কৰিম, ঠিক আছে। তো মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিম, ঠিক আছে। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কৈ দিওঁ যে মোৰ পৰা ভিডিঅ' পাবলৈ হ'লে চ' তোমালোকৰ ছাপৰ্ট লাগিব। আৰু তোমালোকৰ চাকৰিটো পাবলৈ হ'লে তোমালোকৰ মানে কষ্ট লাগিব, ঠিক আছে। কিমান টাইম কষ্ট কৰিব লাগিব? এটলিষ্ট কমচে কম আপোনালোকে ৰিটেন 4 ঘণ্টা টাইম দিব লাগিব, ঠিক আছে। দিনটোত যদি 4 ঘণ্টা দিয়ে বহুত হয়, ঠিক আছে। 4 ঘণ্টা 5 ঘণ্টা যোনে যিমান বেছি দিব পাৰে, কিন্তু 4 ঘণ্টা দিবই লাগিব ৰিটেনৰ কাৰণে, ঠিক আছে। এতিয়া ষ্টাৰ্ট কৰিম। এইখিনি কুৱেশ্যন পঢ়ি যোৱা অগ্নিবীৰৰ কাৰণে, ঠিক আছে। আৰু যদি কমন নপৰে মোৰ তাত আহি কিনে কমন কৰিবা। তোমালোকে বহি পেন ওলাই লওঁ, মই একদম 100টা ইম্পৰ্টেণ্ট কুৱেশ্যন দিম। তো তোমালোকে ইয়াৰ ভিতৰতে আহিব, বাকী তোমালোকে এক্সট্ৰা হিচাপত কিবা চাবা। নেক্সট কথা, ইয়াতে কিছুমান প্ৰশ্নৰ উত্তৰ ডেছক্ৰাইব কৰি দিয়া আছে, যেনেকুৱা কৰি ছবি সহকাৰে দিয়া আছে, যেনেকুৱা কৰি লিভাৰটোৰে পাৰ্ট বিষয় দিয়া আছে, ঠিক আছে। কিন্তু ইয়াৰ মেইন প্ৰশ্নটো হৈছে মানৱ শৰীৰৰ সৰ্ববৃহৎ গ্ৰন্থিকণ্ঠ, কিন্তু যকৃত, ঠিক আছে। কিন্তু এই প্ৰশ্নটোৱে পাৰ্ট দিয়া আছে, মই বহুত দীঘলীয়া কৰি নাথাকোঁ, ঠিক আছে। মই জাষ্ট প্ৰশ্ন আৰু উত্তৰটো কৈ যাম। নেক্সট কথা, তোমালোকে এই ভিডিঅ'টো ডাউনলোড কৰি কিনে 2 বা 3 বা 4 বা যিমানবাৰ পাৰা তোমালোকে শুনি থাকিবা, নাইবা ইউটিউবতে 3বাৰমান চাই দিবা, ঠিক আছে। দিনত 3বাৰমান চালে বা ধৰি লওক ৰাতি শোৱাৰ টাইমতো তোমালোকে হেডফোন ব্যৱহাৰ কৰি কিনে তোমালোকে মনত ৰখাৰ কাৰণে এটা টিক্স বনাই ল'ব পাৰা, ঠিক আছে। বা কাম কৰি থকা টাইমতো তোমালোকে হেডফোন ব্যৱহাৰ কৰি কিনে ভিডিঅ'টো ডাউনলোড কৰি চাব পাৰা। বাকী তোমালোকৰ কথা তোমালোকে কেনেকৈ মনত ৰাখা, মই জাষ্ট কথাখিনি ক'লোঁ। এতিয়া মই প্ৰথমৰ পৰা আৰম্ভ কৰি দিম। তো 100টা কুৱেশ্যন, দীঘলীয়া হ'ব ভিডিঅ'টো। তো তোমালোকে পেচেণ্ট ৰাখি কিনে তোমালোকে লিখি ৰাখা, ঠিক আছে। বহীত নোটবিলাক ওলাই লওঁ আৰু লিখি যোৱা। মই কৈ গৈছোঁ প্ৰথমৰ পৰা, ঠিক আছে। ৰেডি 1 2 3 ষ্টাৰ্ট। এতিয়া প্ৰথম কথাটো হ'ল, প্ৰথম প্ৰশ্নটো হৈছে 1 নম্বৰ, মানৱ শৰীৰৰ সৰ্ববৃহৎ গ্ৰন্থি কোনটো? যকৃত। 2 নম্বৰটো, সৰ্ববৃহৎ হাড় কোনটো? ফিমাৰ, উৰুৰ হাড়। সৰ্বলঘিষ্ঠ হাড় কোনটো? ষ্টেপছ, কাণৰ ভিতৰৰ সৰু হাড়। 4 নম্বৰ, হৃদয়ত কথাৰ সংখ্যা কিমানটা? 4টা। যেনেকৈ 4 নম্বৰটো, হৃদয়ত কথাৰ সংখ্যা কিমানটা? 4টা। তো এইটোতো মানে ডেছক্ৰাইব কৰি দিয়া আছে, বস্তুবিলাকৰ নাম দিয়া আছে, ঠিক আছে। 5 নম্বৰ, ৰক্তৰ ৰঙা ৰং কিহৰ পৰা হয়? হিমগ্ল'বিনৰ পৰা। এইটো আমি সকলোৱে জানো। RBC, যাৰ অৰ্থ হৈছে ৰক্তৰ ৰঙা কণিকা। ৰঙা কণিকাৰ জীৱনকাল কিমান? প্ৰায় 120 দিন। WBC, ৰক্তৰ বগা কণিকাৰ মুখ্য কাৰ্য কি? ৰোগ প্ৰতিৰোধ কৰা। 8 নম্বৰ, ৰক্তৰ সাধাৰণ pHৰ মান কিমান? 7.4, ঠিক আছে। মানৱ শৰীৰৰ সাধাৰণ উষ্ণতা কিমান? 37 ডিগ্ৰী চেলচিয়াছ। নেক্সট 10 নম্বৰটো, পাচন প্ৰক্ৰিয়া মূলতঃ ক'ত সম্পূৰ্ণ হয়? সৰু অন্ত্ৰত, ঠিক আছে। 11 নম্বৰ, ইনচুলিন কোন গ্ৰন্থিৰ পৰা নিঃসৰণ হয়? অগ্নাশয়ত। 12 নম্বৰ, থাইৰক্সিন কোন গ্ৰন্থিৰ পৰা নিঃসৰণ হয়? থাইৰয়ড গ্ৰন্থিৰ পৰা, ঠিক আছে। 13 নম্বৰ, নেফ্ৰন কোন অংগৰ কাৰ্যকৰী একক? বৃক্ক অৰ্থাৎ কিডনী, ঠিক আছে। এই 14 নম্বৰ, শ্বাস প্ৰশ্বাসৰ কাৰ্যকৰী একক কি? এলডিঅলাই অৰ্থাৎ ফুসফুসৰ সৰুথলি, যাক আমি হাওঁফাওঁ কওঁ, ঠিক আছে। এইটো মানে ধৰি লওক আমাৰ ৰানিঙত বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পাৱাৰটো। নেক্সট 15 নম্বৰটো, মস্তিষ্কৰ সৰ্ববৃহৎ অংশ কোনটো? চেৰিবেলাম, আৰু আমি এইটো সকলোৱে জানো। 16 নম্বৰ, হৃদয়ৰ ধৰফৰক নিয়ন্ত্ৰণ কৰা অংশ কি? SA নট অৰ্থাৎ প্ৰাকৃতিক পেচমেকাৰ। 17 নম্বৰ, পিত্তৰস ক'ত উৎপন্ন হয়? যকৃতত। 18 নম্বৰ, লালাত এনজাইম কি থাকে? এমাইলেজ
টায়ালিন। 19 নম্বৰ ৰক্ত জমা হোৱাত সহায় কৰা কোষ কি? এইটো হৈছে প্লেটলেটছ। ৰক্ত জমা হোৱাত সহায় কৰা কোষ কি? প্লেটলেটছ। 20 নম্বৰ মানৱ শৰীৰৰ মুঠ হাৰ কিমান? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 206টা। 31 নম্বৰ শৰীৰৰ সৰ্বকঠিন পদাৰ্থ কি? দাঁত বুলি জানো, কিন্তু এইটো আপোনালোকক দিছে যে দাঁতৰ এনামেল। 22 নম্বৰ শৰীৰৰ সৰ্ববৃহৎ মাংসপেশী কোনটো? এইটো গ্লুটিয়াছ মেক্সিমাছ, অৰ্থাৎ নিতম্বৰ বৃহৎ মাংসপেশী। 23 নম্বৰ সৰ্বলঘিষ্ঠ মাংসপেশী কোনটো? এইটো ষ্টেপেডিয়াছ, অৰ্থাৎ কাণৰ ভিতৰৰ সৰু মাংসপেশী। ডিএনএৰ সম্পূৰ্ণ নাম কি? ডিঅক্সিৰাইড নিউক্লিক এচিড। 25 নম্বৰ ৰক্তচাপ জোখা যন্ত্ৰৰ নাম কি? এইটো স্ফিগমেমেন-মিটাৰ। 26 নম্বৰ মূত্ৰ নিয়ন্ত্ৰণ ক'ত হয়? বৃক্কক, অৰ্থাৎ কিডনীত। 28 নম্বৰ মানৱ হৃদয়ৰ গড় ওজন কিমান? মানৱ হৃদয়ৰ গড় ওজন আপোনালোকৰ প্ৰায় 300 গ্ৰাম, ঠিক আছে। 28 নম্বৰ ৰক্তৰ ৰঙা কণিকা ক'ত উৎপন্ন হয়? অস্থিমজ্জাত। 29 নম্বৰ গেছৰ বিনিময় ক'ত হয়? এইটো হৈছে এলডিঅ'লাইট, ঠিক আছে। এইটো ফুসফুসৰ সৰু থলীত। 30 নম্বৰ সৰ্বদীৰ্ঘ কোষ কোনটো? স্নায়ু কোষ, অৰ্থাৎ নিউৰন। 31 নম্বৰ শৰীৰত পানীৰ গড় শতাংশ কিমান? 60ৰ পৰা 70%, ঠিক আছে। ৰক্তৰ তৰল অংশ কি? প্লাজমা। 33 নম্বৰ পাচন প্ৰক্ৰিয়া আৰম্ভ ক'ত হয়? মুখত। 34 নম্বৰ প্ৰটিন পাচনৰ এনজাইম, অৰ্থাৎ পেটত, এইটো পেপচিন। ভালকৈ মই কুৱেশ্যনটোৱে বুজি পোৱা নাই, ঠিক আছে। এইটো 35 নম্বৰটো চৰ্বি পাচনৰ এনজাইম কি? এইটো লাইপেজ। 37 নম্বৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ ব্যৱস্থা কি? এইটো হৈছে থাইপ'থেলেমাছ। 38 নম্বৰ মানৱ ক্ৰমজমৰ সংখ্যা কিমানটা? এইটো 46টা, অৰ্থাৎ 23যোৰ, ঠিক আছে। 38 নম্বৰ হাড়সমূহৰ যোগ কৰা টিচু কি? লিগামেণ্ট। 39 নম্বৰ মাংসপেশী হাড়ৰ সৈতে যোগ কৰা কি? মানে কি যোগ কৰে নেকি? টেণ্ডন। 40 নম্বৰ শৰীৰৰ সৰ্ববৃহৎ কোষ কোনটো? ডিম্বাণু, আন্দাণু। 41 নম্বৰ শ্ৰৱণ অংগটোৰ নাম কি? কাণ। আৰু দৃষ্টি অংগটোৰ নাম চকু। ছাদ কলিকা ক'ত থাকে? জিভাত। 46 নম্বৰ হৰম'ন নিঃসৰণ কৰা গ্ৰন্থিসমূহ কোনবোৰ? অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ। 45 নম্বৰ এড্ৰেনেলিন কোন গ্ৰন্থিৰ পৰা নিঃসৰণ হয়? অধিবৃক্কক গ্ৰন্থি। 46 নম্বৰ ৰক্তসমূহৰ শ্ৰেণী বিভাজন কৰা ব্যক্তি কোন? কাৰ্ল লেণ্ডষ্টাইনাৰ। 47 নম্বৰ হৃদয়ৰ বাহিৰৰ আৱৰণ কি? পেৰিকাৰ্ডিয়াম। 48 নম্বৰ শ্বাস প্ৰশ্বাসৰ হাৰ প্ৰাপ্তবয়স্ক প্ৰায় কিমান বাৰ? অৰ্থাৎ উশাহ-নিশাহ 12ৰ পৰা 18 বাৰ প্ৰতি মিনিটত, ঠিক আছে। আৰু 49 নম্বৰ ৰক্ত জমা হোৱা প্ৰক্ৰিয়া কি? কোৱেগুলেশ্যন, ঠিক আছে। কংগ্ৰেচুলেশ্যনৰ পৰাই মানে ধৰি লওঁ কংগ্ৰেচুলেশ্যনটো মনত ৰাখিলেই হ'ল, ঠিক আছে। তাতে অপশ্যন দেখা পাবাই ন। আৰু দিছে 50 নম্বৰটো মূত্ৰত মুখ্য অপশিষ্ট কি? ইউৰিয়া। ৰোগ, এতিয়া ৰোগ হ'ব 51ৰ পৰা 60লৈকে ৰোগৰ বিষয়ে হ'ব, ঠিক আছে। 51 নম্বৰটো মেলেৰিয়াৰ বাহক কি? মহিলা এন'ফিলিছ মছা মানে মহ কৈছে, ঠিক আছে। মাইকী এন'ফিলিছ মহ বুলি যেন কয়, ঠিক আছে। এইটো